মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন আৰু কি কোনটো এইবিলাক কথা মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন আৰু কি কোনটো এইবিলাক কথা মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন আৰু কি কোনটো এইবিলাক কথা মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন আৰু কি কোনটো এইবিলাক কথা মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন আৰু কি কোনটো এইবিলাক কথা মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন আৰু কি কোনটো এইবিলাক কথা মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন আৰু কি কোনটো এইবিলাক কথা মই এই মুহূৰ্তত একো বক্তব্য নাৰাখোঁ। প্ৰথমতে মই আৰক্ষীৰ লগত সহযোগিতা কৰিম, তাৰ পিছৰ পৰ্যায়ত আপোনালোকৰ ওচৰত মই বক্তব্য ৰাখিম। ঠিক আছে। এয়া ৰিয়াজ হুছেইন ইতিমধ্যে আৰক্ষীৰ চৌহদত তেখেত উপস্থিত হৈছে আৰু তেখেত কোনে কোনে ভিতৰলৈ গৈছে আমি আপোনালোকক ক'ম। তেখেত ভিতৰলৈ গৈছে। আজি 28 তাৰিখৰ STCলে আপোনালোকক গম পায় যোৰহাটত এটা হানি ট্ৰেপিঙৰ ঘটনাক লৈ পেলাই জীৱন